ৰাজ্যজুৰি নিৰ্বাচনৰ বাবে প্ৰচাৰ চলি আছে আৰু আজি মই আছোঁ পলাশবাৰী সমষ্টিত। পলাশবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্য মোৰ লগত আছে আৰু যিহেতু নিৰ্বাচনৰ মাজত মাথো কেইটামান দিন কেনেকুৱা ধৰণে প্ৰচাৰ চলিছে, তেওঁৰ মূল ইছ্যু কি, আটাইবোৰ দিশ সামৰি আমি আজি তেওঁৰ লগত কথা পাতিম আৰু পোনে পোনে মই তেওঁৰ লগত কথা পাতিবলৈ গৈছোঁ। প্ৰথমতে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। দেখিবলৈ পোৱা গৈছে যে এই যিটো সমষ্টি, এই সমষ্টিটো পূৰ্বতেও বিজেপিৰ দখলত আছিলে, কিন্তু দেখিবলৈ পোৱা গৈছিল যে বহুত ইছ্যু আছে। বিৰোধীয়ে বৰ্তমান সময়ত সেই ইছ্যুসমূহ লৈ যে হঠাতেই অভিযোগ কৰে যে উন্নয়ন হোৱা নাই। আপোনাৰ দৃষ্টিত পলাশবাৰী সমষ্টিটো বৰ্তমান যিহেতু পূৰ্বতেও বিজেপি আছিল, এতিয়াও আপুনি বিজেপিৰ প্ৰাৰ্থী, আপোনাৰ দৃষ্টিত সমষ্টিটোত উন্নয়ন হৈছেনে নাই? চাওক, বিৰোধীৰ কথা মই এটা কথা কওঁ যে এইবাৰ বিৰোধীয়ে এটা বিৰাট নেগেটিভ এটা নেগেটিভ এটা পৰিৱেশ মই দেখিছোঁ যে বিৰোধীয়ে মিছা কথা কৈ একচুৱেলি গ্ৰাউণ্ডত গৈছে। পৰিৱৰ্তন হোৱা নাই বুলি যদি কয় তেতিয়াহ'লে সেইটো এটা অগাধ মিছা কথা কোৱা হ'ব, কাৰণ পৰিৱৰ্তন হৈছেনে নাই সেইটো অসমৰ ৰাইজে ক'ব আৰু সেইটো এইবাৰ ভোটত দেখা পাব, ভোটৰ বাকচত দেখা পাব, EVM মেচিনত দেখা পাব। বিৰোধী এটা খুব বেয়া এটা ৱে লৈছে এবাৰ ইলেকশ্যনটো নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে। মই বিভিন্ন সভা সমিতিয়ে কৈছোঁ যে খালী মিছা কথা কৈছে, কিবা নহয় মুখত যি আহে তাকে কৈছে। কোনো ধৰণৰ তেখেতসকলৰ কোনো ষ্ট্ৰেটেজি নাই, কোনো ইছ্যু নাই, তেখেতসকল গ্ৰাউণ্ডত নাই, সংগঠন নাই, পঞ্চায়তত নাই, বুথ কমিটি নাই, জিলা সমিতিও ভালকৈ নাই। অলপ চলপ 2-4জন ব্যক্তি বিৰোধীৰ টিভিত আৰু ফেচবুকত আছে। এতিয়া মই নাভাবোঁ যে ইয়াতে কোনো উন্নয়ন হয়। উন্নয়ন বহুত বেছি হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যেকটো অভিলাষী আঁচনিয়ে এটা কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ পাইছে। প্ৰত্যেকটো চাকৰি আমাৰ এই অঞ্চলত 1 টকা পইচা নিদিয়াকৈ পাইছে। প্ৰত্যেকটো অঞ্চলত ৰাস্তা ঘাট হৈছে 1 টকা, তাতে কোনো ধৰণৰ দুৰ্নীতি নাই আৰু ইয়াতে ৰাস্তা ঘাট আগন্তুক দিনত হ'ব। ইয়াতে IIM আহিছে, ইয়াতে বিভিন্ন আমাৰ মডেল স্কুল, বিভিন্ন মডেল কলেজ, ইয়াতে শুৱালকুছি পলাশবাৰী 3,500 কোটি টকা দি ব্ৰিজ দিছে। এই যিটো হাইৱেত গৈ আছোঁ এতিয়া আমি, এই হাইৱেটো বিজেপি চৰকাৰৰ দিনত যোৱা 2 বছৰত হৈছে। এইটো এতিয়া 6 লেন হৈছে অলমষ্ট। ঠিক আছে, এইবিলাক পৰিৱৰ্তন নহয় তেতিয়াহ'লে তেখেতসকল তেখেতসকলে চাগে পলাশবাৰী সমষ্টিত ইমান দিনে নিৰ্বাচন খেলিম বুলি ভবা নাছিলে। বাগবৰ সমষ্টিত তেখেতসকলে চাগে কেম্পেইনিং কৰি আহি ইয়াতে ভোট বিচাৰি আছে বুলি মই ভাবোঁ। তাৰ মাজতে চৰ্চা চলি আছে, বিৰোধীয়ে কৈ আছে, আমি যদি দেখোঁ যে 2016 নিৰ্বাচনৰ পাছৰ পৰাই হিমাংশু শেখৰ বৈশ্যই এই সমষ্টিটোত কাম কৰি আছে, বিভিন্ন অঞ্চললৈ গৈছিলে। তাৰ পাছতো দেখিবলৈ পোৱা গৈছে যে বিৰোধীয়ে কৈ থাকে যে হিমাংশু শেখৰ বৈশ্য লোকেল নহয়, চালানী হয়, তেওঁ ইয়াত নাথাকিব, নিৰ্বাচনৰ পাছত বাহিৰৰ পৰা আহিছে, তেনেকুৱা ধৰণৰ কথাবোৰ কিন্তু বিভিন্ন সভাত তেওঁলোকে উল্লেখ কৰা দেখা যায়। এই প্ৰসংগত কি ক'ব? চাওক, যিকেইটা বিৰোধীয়ে কথাটো কৈ আছে তাৰে মাজত 2-1জনটো নিজেই তাৰে ভিতৰত 2জনমানটো নিজে গুৱাহাটীৰ পৰা অহা যোৱা কৰি ইলেকশ্যন খেলি আছে ইয়াতে। 1 নম্বৰ, মই নিজে ইয়াতে থাকি ইলেকশ্যন খেলি আছোঁ। মোৰ নিজৰ এটা ঘৰ আছে। মই 19 চনৰ পৰা ইয়াতেই মই ভোট দি আছোঁ। 18 চনৰ পৰা মই সমষ্টিটোত লাগি আছোঁ। এতিয়া মই সমষ্টিটোত জন্ম পোৱা নাই, সেইটো মোৰ কণ্ট্ৰলত নাই, কিন্তু মই সমষ্টিটোত থাকি আছোঁ। মই ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত বিদায় হোৱাৰ পিছতে মোৰ এইটোৱে ঘৰ হ'ব, মই ইয়াতে থাকিম। গুৱাহাটীত ভগৱানে কৰিলে এটা MLA হোষ্টেল পাম, তাতেতো থাকিবই লাগিব। গুৱাহাটীত যেতিয়া মই বিধানসভা চলি থাকিব, বিভিন্ন বিভাগত মই আমাৰ সমষ্টিবাসী ৰাইজৰ কাৰণে মই কাম কৰিব যাব লাগিব, মই বিভাগবিলাকত যাবই লাগিব। তেতিয়া মাজে সময়ে চাগে গুৱাহাটীত থাকিব লাগিব। আগৰ বিধায়ককেইজন কি গুৱাহাটীত নাথাকিছিলে নেকি? 100% থাকিছিলে। মই ক'লোঁতো বিৰোধীৰ কোনো ইছ্যু নাই। এতিয়া এটা ইছ্যু বিচাৰি পাইছে যে হিমাংশু এটা জন্ম পোৱা নাই। এতিয়া মই যদি জন্ম নোপোৱাটোৱে ইছ্যু হ'ব পাৰে, তেতিয়াহ'লে অসমত বহুত সমষ্টিত ইমান বছৰে বহুত বিধায়কে জন্ম নোপোৱাৰ পিছতো সেই সমষ্টিত প্ৰতিনিধিত্ব কৰি, জয় কৰি সেই সমষ্টিক ক'ৰবাৰ পৰা ক'ৰবালৈকে উন্নয়নৰ ক্ষেত্ৰত লৈ গৈছে। মোক সমষ্টিবাসী ৰাইজে তেতিয়া মোক হিচাপ কৰিব যেতিয়া মই সমষ্টি উন্নয়ন নকৰিম। মই সমষ্টিবাসী ৰাইজৰ কাৰণে কিমান কাম কৰিছোঁ নিস্বাৰ্থভাৱে, নিঃসন্দেহে সেই ৰাইজে নিজেই দেখিছে আৰু সেইটো ক্ষেত্ৰত মই কাউকে স্পষ্টীকৰণ দিব নালাগে আৰু মই এই কথাটো ভাষণত কেতিয়াও কোৱাও নাই। আজি আপুনি মোক সুধিছে কাৰণে মই ৰিপ্লাই দি আছোঁ, কাৰণ মোক বহুতে কৈছিল যে তোমাক মাজে মাজে এনেকৈ কয়, তুমি এটা কাউণ্টাৰ দিয়া। মই কাউণ্টাৰ দিবলৈকে মই নাভাবোঁ, কাৰণ বিৰোধী বহুত পিছফালে আছে। তেখেতসকলে এই নিৰ্বাচনটোত গোটেইকেইটা বুথত গৈ চাওক একবাৰ। সেই বুথে গৈ নাপাব তেখেতসকলে। ভোটটো বাদ দিয়ক, বহুত বুথত, বহুত পঞ্চায়তত তেখেতসকল শূন্য হৈ আহিব, কাৰণ তেখেতসকলে সংগঠন বাদ দিয়ক, আজিলৈকে কেণ্ডিডেটজনো গৈ পোৱা নাই।
সেনেকুৱা তেখেতসকলৰ স্থিতি তেখেতসকলে আমাক উন্নয়ন হোৱা নাই বাহিৰা ইত্যাদি বহুত কথা ক'ব এইবিলাক কৈ কোনো লাভ নাই পলাশবাৰী সমষ্টিৰ ৰাইজৰ মই কিমান মৰমৰ ৰাইজৰ কাৰণে মই কিমান কাম কৰিছোঁ মই নিজেও গম পোৱা নাছিলোঁ যোনদিনা মই টিকট লাভ কৰি আহিছিলোঁ কোনো মানুহকে খবৰ দিয়া নাছিলোঁ কাকোকে কোৱা নাছিলোঁ জাষ্ট এটা ফেচবুকত পোষ্ট দিছিলোঁ যে আজি মই 4টা বজাত পলাশবাৰী সমষ্টিত মই টিকট পোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিম 20,000তকৈ অধিক লোক ওলাই আহিছে তেখেতসকলেতো আজিলৈকে মই ক'তোতে কোনো সভা সমিতি মিটিঙে দেখা নাই আমাৰ মণ্ডল সমিতিৰ লোকসকলে মণ্ডল সমিতিৰ কাৰ্যকৰ্তাসকলে যিখিনি সৰু সৰু পকেট মিটিং কৰি আছে তাতকৈ কম মানুহ বিৰোধীৰ মেইন মিটিংবিলাকত হৈছে সেইটোৱে তেখেতসকলৰ স্থিতি কিন্তু বৰ্তমান সময়ত যদি চোৱা যায় এই সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী নাই তেওঁলোকে মিত্ৰজোঁটত নিৰ্বাচন খেলিছে আপোনাৰ বিপৰীত থকা যিগৰাকী প্ৰাৰ্থী তেওঁ যোৱাবাৰ নিৰ্বাচনত 30,000 ভোট পাইছিল তেতিয়া কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী আছিল এতিয়া আকৌ ইয়াত কংগ্ৰেছৰো প্ৰাৰ্থী নাই চৰ্চা চলি আছে ক'ৰবাত যদি ভোটখিনি একগোট হয় তেতিয়াহ'লে ক'ৰবাত আপোনাৰ বাবে হেঙাৰ হ'ব নেকি চাওক লোকসভাত এটা তেখেতসকলৰ ইনটেক ভোট লৈ তেখেতসকলে 62,000 ভোট পাইছিলে ঠিক আছে কংগ্ৰেছৰ ভোট যোৱাবাৰ যিটো মাইনৰিটি ভোট আছিলে মাইনৰিটি ভোট এৰাউণ্ড 27,000 আছিলে এইবাৰ মাইনৰিটি ভোট 18,000 হৈছে তাৰপিছত কংগ্ৰেছ একত্ৰিত হোৱাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ যদি আপুনি লোকসভাৰ নিৰ্বাচনটো আপুনি চায় তেতিয়াহ'লে আপুনি চাব যে লোকসভাৰ নিৰ্বাচনৰ পিছত এইবাৰ যিটো নিৰ্বাচন আছে আমি বহুত বেছি লোক আমি কংগ্ৰেছৰ জইন কৰাইছোঁ অজব দলৰ বহুত লোক জইন কৰিছে বহুত ব্যক্তিয়ে আমাৰ লগত কথা পাতি কণ্টেক্ট কৰি আমাৰ লগত এই যিটো আমাৰ যিটো নিৰ্বাচনী প্ৰচেছ সকলোৱে আমাৰ লগত সেই ওলাই আহিছে আৰু লোকসভাত কেতিয়াবা এনেকুৱা এটা হয় যে প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰত যিহেতু মই ইয়াতে চবৰে লগত লাগিয়ে আছোঁ তে মোক লগ পাই মানুহে বেছিকৈ অলপমান এইবাৰ আমাৰ পক্ষত ভোট দিব লোকসভাৰ ক্ষেত্ৰত MP গৰাকীক লগ নাপায় তে পাৰ্চেণ্ট লেভেলত যিটো ভোট আহে সেই ভোটটো অলপমান কমি যায় তে মই ভাবোঁ যে বিৰোধীয়ে এইবাৰ এই সমষ্টিত মেক্সিমাম 25,000 ভোট পাব তাতকৈ বেছি নাপায় আৰু কংগ্ৰেছৰ যিখিনি দুৰ্গ আছিল সেই দুৰ্গসমূহতো এইবাৰ আমি বহুত ভোট পাম আমি লোকসভাত যেতিয়া নিৰ্বাচনত আমাৰ যোৱাবাৰতকৈ অলপমান ভোটৰ পাৰ্চেণ্টেজটো কমিছিলে আমি তেতিয়াৰ পৰাই দলে আমি লাগি আমি সেই তেখেতসকলৰ যিটো 60,000 সেই 60,000টো পোৱাৰ আৰু কিছুমান ইণ্টাৰনেল কাৰণ আছে সেইবিলাক মই ক'ব বিচৰা নাই কিন্তু মই আপোনালোকক কৈছোঁ ৰিজাল্টৰ দিনা আপোনালোকে চাই ল'ব বিৰোধীয়ে 25,000তকৈ বেছি ভোট নাপায় কিন্তু ৰাভা হাছাঙৰ যিখিনি অঞ্চলত টাউনশ্বিপৰ কথাটো ওলাইছে সেই মানুহখিনি কিন্তু বৰ্তমান সময়ত বিৰোধিতা কৰি আছে বুলি চৰ্চা এটা চলিছে এটা পঞ্চায়তত কৰি আছে তাতে মই আজি নিজে ৰাতিপুৱা গৈ মিটিং কৰিছোঁ সেই পঞ্চায়তৰ লোকসকলক মই কৈছোঁতো মিছা অপপ্ৰচাৰ কৰিছে তাতে মাটিৰ কাৰণে ৰাইজক মাটিৰ পট্টা দিবৰ কাৰণে তাতে এয়া হৈছিলে তাতে ছাৰ্ভে হৈছিলে সেই ছাৰ্ভেটো কৰি দিলে টাউনশ্বিপ বনাব ঠিক আছে তাৰপিছত মুখ্যমন্ত্ৰীয়ে সদনত ক'লে যে এনেধৰণৰ কোনো টাউনশ্বিপ বা বেল্ট এণ্ড ব্লকত উচ্ছেদ নহয় তাৰপিছতো তেখেতসকলে মিছা কথা কৈ আছে আজি তেখেতসকলে কোনোবা লিডাৰ আহিব মিছা কথা ক'ব দিছোঁ কিন্তু একেদিন তেখেতসকলে এটা আচৰিত কথা আপোনালোকে চাব এবাৰ ইলেকশ্যন কমিশ্যনত আপুনিও গম পায় যে গাড়ীবিলাকৰ ওপৰত কেমেৰা লগাই ঘূৰি ফুৰিছে হয়নে নহয় আপুনিও জানে এই বিৰোধী পক্ষৰ ভাষণবিলাক মই আপোনালোকক শুনাই দিম সেই যে গাড়ীবিলাক ঘূৰি আছে ছেটেলাইট চিটি বনাবৰ কাৰণে বোলে গাড়ী ঘূৰি আছে সেইবিলাক কথা ক'বলৈ ধৰিছে মানে কিমান নিকৃষ্ট ৰাজনীতি কৰিছে পলাশবাৰী সমষ্টিত এবাৰ বিৰোধী পক্ষই অশান্তিময় পৰিৱেশ এটা কৰি দিছে তেখেতসকলৰ লগত যিসকল ব্যক্তিয়ে অশান্তি কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিছে মই তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ মই বুজাই দিব বিচাৰিছোঁ যে আপোনালোকক ৰাইজে কিন্তু এবাৰ ক্ষমা নকৰে আৰু ৰাইজে আপোনালোকে নিৰ্বাচনৰ পিছত যেতিয়া আমি লোহাৰঘাট বাগানত মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি তাতে মাটিৰ পট্টা দিম তাৰপিছত কিন্তু আপোনালোকে সেই অঞ্চলত কেনেকৈ লুকাই থাকে সেইটোহে আমাৰ চাবলগীয়া হ'ব মেইন ইছ্যু কি নিৰ্বাচনত মেইন ইছ্যু আমাৰ এটাই যে আমি উন্নয়ন কৰিম আমি পলাশবাৰী সমষ্টিক অসমৰ ভিতৰত 5টা উন্নত সমষ্টিৰ ভিতৰত লৈ যাবলৈ লাগিব কাৰণ পলাশবাৰী সমষ্টি গুৱাহাটীৰ ওচৰৰ বা গাতে লাগি থকা সমষ্টি হিচাপে আমাৰ ইয়াতে বহুতখিনি কৰিবলগীয়া আছে তাৰ মাজতে মই আন এটা প্ৰসংগ আপোনাক সুধিব বিচাৰিছোঁ দেখিবলৈ পোৱা গৈছে যে ছ'চিয়েল মিডিয়াত যদি আপুনি চাওঁ যে এটা আপোনাৰ শ্লোগান আছিল আৰু সেই শ্লোগানটো যথেষ্ট মানে ৰাইজে ভাল পাইছে আপোনাক আদৰিছে যে মই আপোনালোকৰ ছাৰ নহয় মই আপোনালোকৰ ভাইটি মই আপোনালোকৰ দাদা মই আপোনালোকৰ ল'ৰা আৰু এই যিটো আৱেগ আচলতে যথেষ্ট ৰাইজে ভাল পাইছে সেই কথাটোক লৈ কিন্তু যথেষ্ট আপোনাক ভাল পাইছে এইটো কোনো নাটক কৰিবলৈ মই কোৱা নাই মই সঁচাকৈ মই আগতেও বেয়া পাওঁ ছাৰ মাতিলে কাৰণ মোৰ বয়স কম আৰু মই এই মানুহখিনিৰ মাজতে আছোঁ এই মানুহখিনিৰ লগতেই মই 8টা বছৰ ডাঙৰ দীঘল হৈছোঁ আৰু সৰুকালতো মই ইয়াতেই আছিলোঁ মই আকৌ কৈছোঁ জন্মহে পোৱা নাই কিন্তু এই মানুহখিনিয়ে মই ছাৰ মাতাটো নিবিচাৰোঁ আৰু যেতিয়া পাব্লিকে এটা অসুবিধাত ছাৰ মাতিবলগীয়া হয় মানে বহুত কষ্টত মাতিবলগীয়া হয় তে মই
এনেই তেখেতসকল কষ্টত থাকে আৰু যদি মোক ছাৰ মাতিবলগীয়া হয় সেইটো মোৰ বিবেকে নকয় মই অলপমান বেলেগ পলিটিক্স কৰিব বিচাৰোঁ মই অলপমান বেলেগ ধৰণে এনেও আগতেও কামবিলাক কৰি আছিলোঁ ভৱিষ্যতেও কৰিম আপোনালোকে দেখা পাব ছাৰ শব্দটো মোক অফিচত এতিয়াও আহিলে ছাৰ মাতে মই ছাৰ মাতিলে কথাও নাপাতোঁ বুলি কৈ দিওঁ আৰু ভৱিষ্যতেও ভগৱানে কৰিলে এপ্লিকেশ্যন মোক আহি দিব তে মই এপ্লিকেশ্যন নলওঁ বুলি কৈ দিছোঁ